নমস্কাৰ মোৰ এই ভিডিঅ'টো জুবিন গাৰ্গ ডাঙৰীয়াৰ ভুৱা বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ বাবে কাৰণ তেখেত জুবিনদাৰ প্ৰকৃত বন্ধু নাছিল তেখেত আছিল জুবিনদাৰ একমাত্ৰ ভুৱা বন্ধু এই কাৰণে মই ভুৱা বন্ধু বুলি কৈছো তেখেত যদি প্ৰকৃত জুবিনদাৰ বন্ধু হল হেতেন তেতিয়াহলে এই যে হাজাৰ হাজাৰ জুবিনদাৰ অনুৰাগী সমূহ যে বাস লৈ যে ৰবিবাৰে হলে যে জুবিন ক্ষেত্ৰত যে যায় সেই সকলক কোনোবা ৰাজনৈতিক নেতা গৌৰৱ গগৈ বা অখিল গগৈয়ে পঠোৱা বুলি নকলে হেতেন এইমাত্ৰ মই গুৱাহাটীৰ পৰা হাজু হৈ আহোতে প্ৰায় 6-7খন মান বাস দেখিলো আৰু তাৰে কেইগৰাকী মানক মই সুধিলো যে আপোনালোকে কোনোবা ৰাজনৈতিক নেতাৰ কাৰণে আহিছে নেকি পবিত্ৰ মাৰ্ঘেৰিটা নামৰ অপবিত্ৰ সাংসদ এজনে কৈছে যি এজনে দেহেজত সাংসদ পদটো পাইছে ৰাজনীতিৰ ৰটো নাজানে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক মই মোৰ ফালৰ পৰা হকিয়াই দিব বিচাৰিছো যে আপুনি ৰাজনৈতিক দলত আপুনি যোগদান কৰি আপোনাৰ যি সাংস্কৃতিক জগতত যিখিনি অৰিহণা আছিল সেইখিনি কুলখিত নকৰিবলৈ মই আহ্বান জনাইছো আৰু আপোনাৰ যদি সৎ সাহস আছে আপুনি যিকোনো এটা সাংবাদিক আৰু এটা নিউজ চেনেলৰ সৈতে ৰাজপথত থিয় হৈ থাকক আৰু আপোনাৰ যদি সৎ সাহস আছে আপুনি খুদক যে সেইবোৰ জুবিনদাৰ অনুৰাগীবোৰ বাস লৈ যে আজি জুবিনদাৰ ক্ষেত্ৰত যে গৈ আছে সেইবোৰ কোনোবা নেতাৰ ছত্ৰছায়াত পৰি গৈছে নে জুবিনদাক ভাল পাই জুবিনদাৰ ক্ষেত্ৰত গৈছে আপোনাৰ যদি সৎ সাহস আছে আপোনাক মই ওপেন চ্যালেঞ্জ দিছো আপুনি ৰাস্তাত আহি খুদক আৰু আপুনি এজন জুবিনদাৰ ভুৱা বন্ধু আপুনি এজন জুবিনদাৰ ভুৱা অনুৰাগী গতিকে আপুনি যদি জুবিনদাৰ যদি ভাল অনুৰাগী হলয় আপুনি যদি জুবিনদাৰ ভাল বন্ধু হল হেতেন আপোনাৰ পৰা এনেকুৱা ধৰণৰ বাক্য আমি শুনিবলৈ নাপালো হেতেন আপোনাক লৈ আমি লাজ পাইছো আপুনি সাংস্কৃতিক জগতৰ আপুনি এগৰাকী কলংকিত ব্যক্তি